Jolentivari long live. Long live, long live. Promote Boro long live. Long live, long live. Promote Boro long live. Long live, long live. UPPL long live. Long live, long live. UPPL long live. Long live, long live. Jolentivari long live. Long live, long live. Jolentivari long live. Long live, long live. Promote Boro long live. Long live, long live. Jolentivari long live. Long live, long live. Long live, UPPL long live. long live. Jolentivari long live. Long live, long live. Jolentivari long live. Long live, long live. Long live. Promote Boro long live. Long live, long live. UPPL long live. Long live, long live. UPPL long live. Long live, long live. Long live. আৰু নিশ্চিতভাৱে চাওক BPF-ৰ পিছতে এতিয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে EPPL আৰু যোৱা নিশা যি EPPL-ৰ যি প্ৰথমখন যি প্ৰাৰ্থী তালিকা ইতিমধ্যে ঘোষণা কৰিছে য'ত বিভিন্ন পৰিষদীয় সমষ্টিসমূহত আচলতে যথেষ্ট সংখ্যক পৰিষদীয় সমষ্টিয়ে সেইসকলোকে প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু এইবাৰ BTR-ৰ এটা আকৰ্ষণীয় সমষ্টি হৈ পৰিছে দৰঙাজুলি পৰিষদীয় সমষ্টি আৰু এই দৰঙাজুলি পৰিষদীয় সমষ্টিত এইবেলি EPPL-ৰ টিকেট লাভ কৰিছে এটা বৰ্তমানৰ তামোলপুৰৰ বিধায়ক জলেন দৈমাৰী আৰু যিহেতু দৰঙাজুলি পৰিষদীয় সমষ্টিটোত এইবাৰ আচলতে খুব আকৰ্ষণীয় হ'ব বুলি এইকাৰণে কোৱা হৈছে কাৰণ এই সমষ্টিটোত ইতিমধ্যেই BPF-ৰ পৰা ইয়াত প্ৰাৰ্থিত্ব লাভ কৰিছে ইমানুৱেল মুছাহাৰীয়ে এগৰাকী প্ৰাক্তন বিধায়ক আৰু বৰ্তমানৰ যিগৰাকী বিধায়ক জলেন দৈমাৰী তেখেতৰ বৰ্তমান EPPL দলৰ পৰা এই সমষ্টিটোত টিকেট লাভ কৰিছিলে গতিকে তেখেত আমাৰ সৈতে আছে প্ৰথম প্ৰতিক্ৰিয়া হিচাপে কি কয় আমি জানিবলৈ যত্ন কৰিম এই মুহূৰ্তত হিচাপে মোক ইয়াত প্ৰক্ষেপ কৰিছে দলে তো ইয়াৰ কাৰণে মই দলৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ দলৰ আমাৰ ফাউণ্ডাৰ সভাপতি বৰ্তমান অসমৰ কেবিনেট মন্ত্ৰী সকলোৰে প্ৰিয় আমাৰ UG ব্ৰহ্ম ডাঙৰীয়াকো মই মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ লগতে আমাৰ ৱৰ্কিং প্ৰেছিডেণ্ট আৰু আমাৰ সম্পাদকদ্বয় লগতে গোটেই চেণ্ট্ৰেল টীমক মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ প্ৰতিজন ৱাৰ্কাৰক মই মোৰ তৰফৰ পৰা মই ধন্যবাদ জনাইছোঁ আৰু নিশ্চিতভাৱে নিৰ্বাচনত যিহেতু কণ্টেষ্ট কৰিবলৈ আমাক আজি ইয়াত ডিক্লেয়াৰ কৰিছে গতিকে আমি 100% UPPL আজি দৰঙাজুলিত জয়ী হ'ম আৰু জয়ী হৈ আমি চৰকাৰ কৰিম ইতিমধ্যে BPF-ৰ টিকেট প্ৰদান কৰিছে সমষ্টিটোত প্ৰাক্তন যিগৰাকী বিধায়ক আছিল তেখেতৰ টিকেট লাভ কৰিছে গতিকে সমান্তৰালভাৱে আপুনিও টিকেট লাভ কৰিলে যোৱা নিশা গতিকে কেনেধৰণৰ যুঁজখন কেনেধৰণৰ হ'ব বুলি ভাবিছে যুঁজটো হ'ব আৰু ইলেকশ্যন যুঁজ থাকিলে ভাল লাগে যুঁজ নাথাকিলে খেলাখন ভাল নালাগে গতিকে যুঁজৰ মাজত আমি খেলখন খেলি যাম গতিকে এবাৰ আমি দেখিছোঁ UPPL-ত ভাল এটা দৰঙাজুলিত ভাল এটা খেল হ'ব আৰু সেই খেলত আমি UPPL 100% আমি জিতি যাম ইতিমধ্যে দৰঙাজুলি পৰিষদীয় সমষ্টিত বিজেপিৰ এগৰাকী ষ্টেণ্ডিং এম আছে আৰু তেখেতকো প্ৰাৰ্থিত্ব ঘোষণা কৰিব যদিও সম্ভাৱনা ঠিক হৈ আছে কি ক'ব হয় আমি যিমান দল আছে যি দলবিলাকে আজি দৰঙাজুলিত কণ্টেষ্ট কৰিব মই সকলো দলৰ কেণ্ডিডেটবিলাকক মোৰ তৰফৰ পৰা মই এডভান্স শুভেচ্ছা জনাইছোঁ যিসকলে এতিয়াও প্ৰাৰ্থী ঘোষণা কৰা নাই আৰু যিসকলে ঘোষণা কৰিলে সকলোকে মোৰ তৰফৰ পৰা মই শুভেচ্ছা জনাইছোঁ যি পাৰ্টি নহওক কিয় যি দলৰে কেণ্ডিডেট নহওক কিয় ইয়াত কেৱল UPPL প্ৰায় 67,000 ভোট এই সমষ্টিটোত আছে গতিকে UPPL-ৰ পক্ষত কিমান ভোট ইয়াত আহিব বুলি এইবাৰ ভাবে আৰু যিহেতু সাংগঠনিকভাৱে আপোনালোকে যথেষ্টখিনি ইতিমধ্যে দলীয় কৰ্মকৰ্তাসকলৰ সৈতে পৰিষদীয় সমষ্টিত লাগি আছিলে হয় ইয়াত আমাৰ যিটো ভোট 67,000 ইয়াত ভোট আছে গতিকে সেই ভোটৰ ভিতৰত আমি মেক্সিমাম ভোট UPPL-ৰ পক্ষত আহিব আৰু ইয়াত জাতি জনগোষ্ঠীৰ আমি উন্নতিৰ লগতে ইয়াত শান্তিৰ বাতাবৰণ এটা সৃষ্টি হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু ইয়াত বসবাস কৰা জাতি জনগোষ্ঠীৰ নেতৃত্বত আজি ইয়াত শান্তি আহিছে আৰু সেই শান্তিৰ পক্ষত আজি ৰাইজে UPPL-ক ভোটদান কৰিব বুলি আশা ৰাখিছোঁ আৰু ইয়াত আমাৰ যিমান আমাৰ জাতি জনগোষ্ঠী আছে সকলোৱে একেলগে আগবাঢ়ি আছোঁ আৰু মই ভালদৰে বুজি পাওঁ দৰঙাজুলিত যিমান জাতি জনগোষ্ঠী আছে সকলোৰে মনৰ কথাবিলাক মই বুজিবলৈ চেষ্টা কৰিছোঁ আৰু সেই হিচাপে আমি দৰঙাজুলিত UPPL জয় নিশ্চিত মুখ্যতঃ কোনটো দলৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবে প্ৰতিদ্বন্দ্বিতা বুলি মই ক'ব বিচৰা নাই প্ৰতিদ্বন্দ্বিতাটো আমাৰ হ'ব যেহেতু কেণ্ডিডেট থাকিবই যেহেতু গেমত দুটা পাৰ্টি থাকে গেমত বেলেগ প্লেয়াৰ থাকে বিভিন্ন দলত গতিকে গেমটো চলি থাকিব ইয়াত কিন্তু আনকণ্টেষ্টভাৱে আমি UPPL ইয়াত জিতি যাম সেইটো 100% আপোনালোকক মই চিয়ৰ দিছোঁ
ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু ইতিমধ্যে আকৰ্ষণীয় হৈ পৰিছে BTR প্ৰতিটো পৰিষদীয় সমষ্টি আৰু বিশেষকৈ এই যিটো পৰিষদীয় সমষ্টি দৰঙাজুলি পৰিষদীয় সমষ্টিত আচলতে পূৰ্বৰ যিগৰাকী এগৰাকী বিধায়ক BPFৰ পৰা ইতিমধ্যে প্ৰাৰ্থিত্ব লাভ কৰিছে সমান্তৰালভাৱে বিজেপিৰ ফালৰ পৰা বৰ্তমানৰ যিগৰাকী পাৰিষদ বিজিত গৌৰা নাৰ্জাৰী তেখেতেও এই সমষ্টিটোত বিজেপি দলৰ পৰা আচলতে টিকেট লাভ কৰাটো প্ৰায় এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আৰু যোৱা নিশা যি ইপিপিএলৰ যি প্ৰাৰ্থীৰ তালিকা যি ঘোষণা কৰিছে প্ৰাৰ্থীৰ তালিকাত ইতিমধ্যে তামোলপুৰৰ বৰ্তমানৰ বিধায়ক জলেন দৈমাৰীৰ নাম ইতিমধ্যে দেখা গৈছে গতিকে স্বাভাৱিকতে এতিয়া BTC নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে আচলতে প্ৰতিটো পৰিষদীয় সমষ্টিয়ে যি নিৰ্বাচনী যি পৰিৱেশ সেই পৰিৱেশ কিন্তু এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে আৰু যোৱা নিশা জলেন দৈমাৰীৰ নাম আচলতে দৰঙাজুলি পৰিষদীয় সমষ্টিত টিকট প্ৰদান কৰাৰ লগে লগে এতিয়া এনেধৰণে যিসকল দলীয় কৰ্মীসকল আছে তেওঁলোকে এক প্ৰকাৰ উৎসাহিত হৈ তেওঁলোকে ইয়াত আহি আচলতে বিধায়কগৰাকীকো শুভেচ্ছা দিয়া পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।